আজি এইটো আনুষ্ঠানিকতা হৈছে, কিন্তু আগতেই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দুবাৰকে ঘোষণা কৰি গৈছে। সেইকাৰণে আমাৰ মনত বা আমাৰ কাৰ্যকৰ্তাসকলৰ মনত যি ফূৰ্তি হ'বলগীয়া আছিল আগতেই হৈ গ'ল। আমাৰ কাৰ্যকৰ্তাসকলেতো কাৰ্যসূচী আৰম্ভই কৰিছে, নিৰ্বাচনী কাৰ্যসূচী। প্ৰস্তুতি মই বহুত ধুমধামেৰে প্ৰস্তুতি নকৰোঁ, এটা নিৰ্বাচনতো কৰা নাই। মই যেনেকে ঘূৰি মেলি ফুৰোঁ তেনেকেই মই সমষ্টিত নিৰ্বাচনৰ সময়তো ঘূৰোঁ। মনোনয়ন 23 তাৰিখে দিম। দাদা খুমটাই এটা গ্ৰামাঞ্চলৰ যেনেকে সোমাই আছিলোঁ মই তেনেকেই সোমাই থাকিম ৰাইজৰ লগত। নতুনকে বুলি কথা নাই, কাৰণতো সকলো কাম কৰিব পৰা নাই। সেই যি ধৰণে কৰি আছিলোঁ তেনেকে কৰি আগলৈ গৈ থাকিম। একো পৰিকল্পনা নাই। মই যি ধৰণে কামবিলাক কৰি আছিলোঁ, আধৰুৱা কামবিলাক সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম। আৰু যিখিনি কামে ৰাইজক সহায় কৰে প্ৰকৃতাৰ্থত সেইখিনি মই কৰি যাবলৈ চেষ্টা কৰিম। এটা কথা কিন্তু মুখ্যমন্ত্ৰীয়ে কৈ থৈ তেখেতে প্ৰতিশ্ৰুতি সদায় ৰাখে, যাক ঘোষণা কৰে তাক তেখেতক দিয়াটো তেওঁ নিশ্চিত কৰে। আৰু সেইকাৰণে তেওঁলৈ মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু প্ৰাৰ্থী তালিকা ঘোষণা হৈছে, আপুনি এগৰাকী প্ৰাৰ্থী, সুধিব লাগে কাৰণে সুধিছোঁ যে বিৰোধী তাৰ বিৰোধী দৃশ্যপটটো এতিয়া ওলাবহে। নমিনেশ্যন কোনে দিয়ে, কংগ্ৰেছৰ এতিয়াও ঘোষণা কৰাই নাই নেকি, আৰু বেলেগ দলটো নায়েই, তেতিয়াহে গম পোৱা যাব কাক প্ৰত্যাহ্বান হ'ব বুলি ভাবেনে কোনোবা। মইতো সেইখিনি কথা চিন্তা নকৰোঁ। আচলতে মই নিজৰ কামখিনি নিজে কৰি যাওঁ, সেইটোৱে। মানে মূল প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছৰ লগত হ'ব, সেইটো প্ৰতিদ্বন্দ্বিতা হ'ব বুলি কোৱা নাই। মই নিজৰ কামখিনি কৰি যাওঁ। বিৰোধী কোন আহে এতিয়ালৈকে গমেই পোৱা নাই। সমষ্টি পুনৰ্নিৰ্ধাৰণত তেনেকুৱা কিবা প্ৰভাৱ পৰিব পাৰে? প্ৰভাৱ নপৰে, কোনো প্ৰভাৱ নপৰে। নতুনকৈ মৰঙীৰ এটা অংশ সন্নিৱিষ্ট হৈছে, তাতো আপুনি সোমাই যোৱা আমি কিন্তু জানিব পাৰিছোঁ। তাৰ ৰাইজৰ সঁহাৰি বৰ্তমানলৈকে কেনেকুৱা? ঘূৰি ফুৰিলেতো ভালেই পাওঁ গৈ পেলাই, কিন্তু আচল সঁহাৰি নিৰ্বাচনৰ দিনা গম পোৱা যাব, মানে কাউণ্টিঙৰ দিনা কিমান সঁহাৰি পালোঁ। এটা মূল কথা, খুব আমাৰ বিজেপি অসম প্ৰদেশে ভাল এটা সিদ্ধান্ত ল'লে যে এজন বহু পুৰণি কাৰ্যকৰ্তা এজনক তাত প্ৰাৰ্থিত্ব দিলে। আৰু সেই যিকেইটা সমষ্টি এৰি থৈ আহিছিলোঁ সেইকেইটাত অন্য প্ৰাৰ্থী হোৱাহেঁতেন মই নিজে যাব লাগিব, কিন্তু এতিয়া নালাগে, কাৰণ তেখেতেও আগতে সেইফালে নিজে সংগঠন কৰিছিলে। সেইকাৰণে তেখেতলৈ মৃদুল দত্ত ডাঙৰীয়ালৈও মোৰ শুভেচ্ছা থাকিল।